নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায়, অন্তলৈকে চায়, আৰু এটা সমাপ্ত কৰিব স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাটো অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে এই বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে কেতিয়া এজন পুলিচ বিষয়াক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব পাৰি, অৰ্থাৎ বৰ্খাস্ত কৰিব পাৰি। এই বিষয়ে মই আজি চমুকৈ আলোকপাত কৰিম, কাৰণ এই বিষয়বস্তুটো জনাটো খুবেই জৰুৰী। এইকাৰণেই বৰ্তমান এতিয়া আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে কিছুমান এনেকুৱা ধৰণৰ ইনচিডেণ্ট সংঘটিত হৈছে গুৱাহাটী মহানগৰীত, য'ত পুলিচ বিষয়াই, কেতবোৰ পুলিচ বিষয়াই নিজৰ পাৱাৰটো মিছ ইউজ কৰে, মিছবিহেভ কৰে আৰু হেৰাছমেণ্ট দিয়ে নাগৰিকক। গতিকে সেইকাৰণে এইটো জনাটো উচিত, কেনেকুৱা পৰিস্থিতিত কেতিয়া এজন পুলিচ বিষয়াক টাৰ্মিনেট কৰিব পাৰে, চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে। এই বিষয়ে চমুকৈ আলোকপাত কৰিম, মন দি শুনিব। এ পুলিচ অফিচাৰ কেন বি টাৰ্মিনেটেড ফ্ৰম ছাৰ্ভিচ ফৰ এ নাম্বাৰ অফ ৰিজনছ। এজন পুলিচ বিষয়াক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব পাৰি, বৰ্খাস্ত কৰিব পাৰি, আৰু কি গ্ৰাউণ্ডত পাৰি, বহুতো গ্ৰাউণ্ড আছে। নাম্বাৰ অফ ৰিজনছ মই আজি আপোনালোকৰ আগত উল্লেখ কৰিম। এক নম্বৰ হৈছে নেগলিজেঞ্চ অৰ মিছকণ্ডাক্ট। এক নম্বৰটো, এ পুলিচ অফিচাৰ কেন বি ডিছমিছড, ছাছপেণ্ডেড অৰ ৰিডিউচ ইন ৰেংক ইফ দে আৰ কনচিডাৰ্ড টু বি ৰেমিছ অৰ নেগলিজেণ্ট ইন দেয়াৰ ডিউটিজ। যদি কোনোবা পুলিচ বিষয়াই নিজৰ ডিউটি পালন কৰাৰ ক্ষেত্ৰত নেগলেক্ট কৰে, অৰ্থাৎ ডিউটিটো পালন কৰিবলৈ যাওঁতে যিটো এটেনশ্যন দিব লাগে বা যিটো কেয়াৰ ল'ব লাগে সেইটো যদি নকৰে, তেতিয়াহ'লে, আৰু যদি মিছকণ্ডাক্ট কৰে, তেওঁৰ পাৰ্টত যদি কিবা মিছকণ্ডাক্ট হয়, তেতিয়াহ'লে তেনেকুৱা পুলিচ বিষয়াক ডিছমিছো কৰিব পাৰি, ছাছপেণ্ডো কৰিব পাৰিব, আৰু ৰিডিউচ ইন ৰেংক, অৰ্থাৎ তেওঁ যিটো ৰেংকত কাম কৰি আছে তাৰ তলৰ ৰেংকলৈ তেওঁক পঠাই দিব পাৰে, অৰ্থাৎ ডিমোট কৰি দিব পাৰে, যাক আমি ডিমোশ্যন বুলি কওঁ। গতিকে এক নম্বৰ কাৰণটো হ'ল যিটো কাৰণৰ ভিত্তিত এজন পুলিচ অফিচাৰক চাকৰিৰ পৰা টাৰ্মিনেট, বৰ্খাস্ত কৰিব পাৰি, ডিছমিছো কৰিব পাৰে, ছাছপেণ্ডো কৰিব পাৰে। সেইটো হ'ল নেগলিজেঞ্চ অৰ মিছকণ্ডাক্ট। পুলিচ বিষয়াজনে ডিউটি যিটো দিয়া হয় সেই ডিউটিৰ ক্ষেত্ৰত, পালন কৰাৰ ক্ষেত্ৰত তেওঁৰ পাৰ্টত যদি নেগলিজেঞ্চ হয় বা মিছকণ্ডাক্ট হয়, আৰু ডিউটিটো পালন কৰাৰ ক্ষেত্ৰত যিখিনি কেয়াৰ ল'ব লাগে বা যিখিনি এটেনশ্যন দিব লাগে সেইখিনি যদি নিদিয়ে, তেতিয়াহ'লে সেই পুলিচ বিষয়াজনক ডিছমিছ কৰিব পৰা যায়, ছাছপেণ্ডো কৰিব পৰা যায়, আৰু তেওঁৰ যিটো ৰেংক আছে সেই ৰেংকৰ পৰা তেওঁক তললৈ পঠাই দিব পাৰে, অৰ্থাৎ যাক আমি ডিমোশ্যন বুলি কওঁ, কৰিব পাৰে। গ্ৰাউণ্ড হ'ল নেগলিজেঞ্চ আৰু মিছকণ্ডাক্ট। ইয়াৰ পিছৰটো হ'ল ক্ৰিমিনেল কনভিকশ্যন। ইফ এ পুলিচ অফিচাৰ ইজ কনভিক্টেড অফ এ ক্ৰিমিনেল চাৰ্জ, দে কেন বি ডিছমিছড অৰ ৰিমুভড ফ্ৰম ছাৰ্ভিচ। মন কৰিব, 2 নম্বৰ কাৰণটো হ'ল যিটো গ্ৰাউণ্ডত পুলিচ বিষয়াজনক বৰ্খাস্ত কৰিব পাৰি, টাৰ্মিনেট কৰিব পাৰি, সেইটো হৈছে ক্ৰিমিনেল কনভিকশ্যন। অৰ্থাৎ ইফ এ পুলিচ অফিচাৰ ইজ কনভিক্টেড অফ এ ক্ৰিমিনেল চাৰ্জ, যদি পুলিচ বিষয়াজন অপৰাধী হিচাপে প্ৰমাণ হয়, কিবা এটা অপৰাধ কৰাৰ ক্ষেত্ৰত তেওঁ অপৰাধটো কৰা বুলি যদি প্ৰমাণ হৈ যায়, ক্ৰিমিনেল চাৰ্জেছ যদি আহে, তেতিয়াহ'লে তেনেকুৱা পুলিচ বিষয়াক ডিছমিছ কৰিব পাৰে, ৰিমুভ কৰিব পাৰে ফ্ৰম ছাৰ্ভিচ। বৰ গুৰুত্বপূৰ্ণ কাৰণ এইটো, আপোনালোকে জানি থওক।
যদি কোনোবা পুলিচ বিষয়া অপৰাধ কৰিছে আৰু অপৰাধটো যদি প্ৰমাণ হয় আৰু তেওঁৰ এগেইনষ্টত যদি ক্ৰিমিনেল চাৰ্জ আহে আৰু তেওঁ অপৰাধটো কৰিছে বুলি যদি প্ৰমাণ হয়, তেতিয়াহ'লে তেওঁক ডিছমিছ কৰিব পাৰে, ৰিমুভ কৰিব পাৰে ফ্ৰম ছাৰ্ভিচ। মনত ৰাখিব। ইয়াৰ পিছত তেওঁৰ ফেইলাৰ টু ফুলফিল ৰেছপনচিবিলিটিজ। এ পুলিচ অফিচাৰ কেন বি পানিছড উইথ এ ফাইন অৰ ইমপ্ৰিজনমেণ্ট if they fail to fulfill their responsibilities or misbehave. অৰ্থাৎ পুলিচ অফিচাৰজনক পানিছমেণ্ট দিব পাৰি, শাস্তি দিব পাৰি জৰিমনাৰ জৰিয়তে আৰু কাৰাবাসৰ জৰিয়তে, যদি সেই পুলিচ বিষয়াজনে তেওঁৰ যিখিনি ৰেছপনচিবিলিটি আছে সেইখিনি ফুলফিল কৰাত যদি তেওঁ ফেইল কৰে, তেনেকুৱা ক্ষেত্ৰত, আৰু যদি মিছবিহেভ কৰে কাৰোবাক, তেনেকুৱা ক্ষেত্ৰত তেওঁক জৰিমনাৰ জৰিয়তে শাস্তি দিব পাৰি আৰু কাৰাবাসৰ জৰিয়তে তেওঁক শাস্তি দিব পাৰি। ইয়াৰ পিছৰটো হ'ল উইথড্ৰয়িং ফ্ৰম ডিউটি। এ পুলিচ অফিচাৰ কেন বি টাৰ্মিনেটেড ইফ দে উইথড্ৰ ফ্ৰম দেয়াৰ ডিউটিজ উইদাউট পাৰ্মিশ্যন অৰ উইদাউট গিভিং এট লিষ্ট 2 months notice। অৰ্থাৎ যদি পুলিচ অফিচাৰজনে তেওঁক যিটো ডিউটি দিছে সেই ডিউটি তেওঁ নকৰে, উইথড্ৰ কৰে সেই ডিউটিৰ পৰা কোনো পাৰ্মিশ্যন নোহোৱাকৈ, আৰু দুমাহৰ এখন নটিচ দিব লাগে, তেওঁ যদি ডিউটিটো নকৰে বা ডিউটিৰ পৰা যদি তেওঁ উইথড্ৰ কৰিব বিচাৰিছে, সেই দুমাহৰ নটিচখন যদি তেওঁ নিদিয়ে, তেতিয়াহ'লে তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰিব পাৰে। আৰু এটা মন কৰিবলগীয়া কথা হ'ল, দি এপইণ্টমেণ্ট, ডিছমিছেল এণ্ড other action taken against police officer are governed by the rules made under Article 311 of the Constitution of India। অৰ্থাৎ যদি কোনোবা পুলিচ বিষয়াক যদি ডিছমিছ কৰিব বিচাৰে বা তেওঁৰ এগেইনষ্টত যদি কিবা একশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে যিটো ৰুল ফ'ল' কৰিব, অৰ্থাৎ আৰ্টিকল 311 কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যিটো ৰুল দিয়া আছে, সেই ৰুলটো ফ'ল' কৰিহে তেওঁক ডিছমিছ কৰিব পাৰে বা তেওঁৰ এগেইনষ্টত একশ্যন ল'ব পাৰে। অৰ্থাৎ আৰ্টিকল 311ত কোৱা আছে এটা পাৰ্টত, no such person shall be dismissed or removed or reduced in rank except after an inquiry in which he has been informed of charges against him and given a reasonable opportunity of being heard in respect of those charges। অর্থাৎ no such person shall be dismissed or reduced in rank or removed। no such person মানে চিভিল ছাৰ্ভেণ্টৰ কথা বুজাইছে, য'ত এই পুলিচ বিষয়াসকলকো ইনক্লুড কৰি লোৱা হয়। গতিকে কোনোবা পুলিচ বিষয়াক যদি ডিছমিছ কৰিব বিচাৰে, ৰিমুভ কৰিব বিচাৰে আৰু ৰিডিউচ ইন ৰেংক, অৰ্থাৎ তেওঁ যিটো ৰেংক হোল্ড কৰি আছে তাৰকে তলৰ ৰেংকত যদি তেওঁ আনিব বিচাৰে, তেতিয়াহ'লে কিন্তু এই আৰ্টিকল 311ৰ যিটো ৰুল আছে সেইটো ৰুল ফ'ল' কৰিব লাগিব। অৰ্থাৎ এটা ইনকুৱাৰী হ'ব লাগিব আৰু তেওঁৰ এগেইনষ্টত যিটো অভিযোগ আনিছে সেই অভিযোগৰ বিষয়ে তেওঁক জনাব লাগিব আৰু তেওঁক এটা সুবিধা দিব লাগিব নিজকে ডিফেন্স কৰাৰ কাৰণে, যে মই অপৰাধটো কৰা নাই, সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁক এটা সুবিধা দিব লাগিব। এই প্ৰচিডিঅ'ৰটো ফ'ল' কৰাৰ পিছতহে সেই পুলিচ বিষয়াজনক ডিছমিছ কৰিব পাৰে বা ৰিমুভ কৰিব পাৰে বা ৰিডিউচ ইন ৰেংক কৰিব পাৰে। মই আকৌ এবাৰ কৈ দিছোঁ প্ৰিন্সিপলটো, ৰুলটো, ন' ছাচ পাৰ্চন শ্বেল বি ডিছমিছড। ন' ছাচ পাৰ্চনৰ অৰ্থটো হ'ল চিভিল ছাৰ্ভেণ্টৰ কথা বুজাইছে। ষ্টেটৰ আণ্ডাৰতে কৰক বা ইউনিয়ন অফ ইণ্ডিয়াৰ আণ্ডাৰতে কৰক, চিভিল ছাৰ্ভেণ্টসকলক বুজাইছে, আৰু পুলিচ বিষয়াসকল চিভিল ছাৰ্ভেণ্ট হয়। গতিকে ন' ছাচ পাৰ্চন শ্বেল বি ডিছমিছড অৰ ৰিমুভড অৰ ৰিডিউচড ইন ৰেংক এক্সেপ্ট আফটাৰ এন ইনকুৱাৰী। অৰ্থাৎ এটা ইনকুৱাৰী হ'ব লাগিব, তেওঁক যদি ডিছমিছ কৰিব বিচাৰে, ৰিমুভ কৰিব যদি বিচাৰে বা ৰিডিউচ কৰিব যদি বিচাৰে, এটা ইনকুৱাৰী হ'ব লাগিব। আৰু য'ত তেওঁ এগেইনষ্টত যিটো অভিযোগ আনিছে সেই অভিযোগসমূহ তেওঁক জনাব লাগিব, অৰ্থাৎ ইনফৰ্মেশ্যন দিব লাগিব তেওঁক, তেওঁৰ এগেইনষ্টত কি কি অভিযোগ অনা হৈছে সেইটো তেওঁক অৱগত কৰাব লাগিব, আৰু তেওঁক এটা ৰিজনেবল অপৰচুনিটি দিব লাগিব নিজকে ডিফেন্স কৰাৰ কাৰণে। এই ৰুলটো ফ'ল' কৰিয়ে
কোনো পুলিচ বিষয়া হওক বা চিভিল ছাৰ্ভেণ্টে হওক বা গভৰ্ণমেণ্ট এমপ্লয়ী হওক তেওঁক চাকৰিৰ পৰা ৰিমুভ কৰিব পাৰে, ৰিডিউচ কৰিব পাৰে আৰু ডিছমিছ কৰিব পাৰে, আদাৰৱাইজ নট। চ' এই আলোচনাৰ পৰা এইটো বুজা গ'ল, যদি কোনো পুলিচ বিষয়াই যদি কিবা অপৰাধ কৰিছে তেওঁক ডিছমিছ কৰিব পাৰে, টাৰ্মিনেট কৰিব পাৰে, ছাছপেণ্ড কৰিব পাৰে আৰু ৰিডিউচ ইন ৰেংক কৰিব পাৰে। অৰ্থাৎ তেওঁ যিটো ৰেংকত কাম কৰি আছে তাৰ তলৰ ৰেংকলৈ তেওঁক ডিমোট কৰি দিব পাৰে তেওঁ যদি কিবা অপৰাধ কৰিছে। এইখিনিতে মন কৰিবলগীয়া কথা হ'ল, ক্ৰিমিনেল কনভিকশ্যনৰ যেতিয়া প্ৰশ্নটো আহিব, অৰ্থাৎ ইফ এ পুলিচ অফিচাৰ ইজ কনভিক্টেড অফ এ ক্ৰিমিনেল চাৰ্জ, যদি কোনোবা এজন পুলিচ বিষয়া এটা অপৰাধ কৰিছে, সেই অপৰাধটো যদি প্ৰমাণ হৈছে আৰু তেওঁৰ এগেইনষ্টত যিটো ক্ৰিমিনেল চাৰ্জ অনা হৈছে সেইটো যদি প্ৰমাণ হৈছে, তেতিয়াহ'লে কিন্তু তেওঁক ডিছমিছ আৰু ৰিমুভ কৰিব পাৰে। আৰু তেওঁ যদি যিখিনি তেওঁৰ ৰেছপনচিবিলিটি দিয়া হৈছে সেই ৰেছপনচিবিলিটিখিনি যদি কৰাত তেওঁ ফেইল কৰে, তেতিয়াহ'লে তেওঁক জৰিমনা অথবা কাৰাবাসৰ জৰিয়তে তেওঁক শাস্তি বিহিব পাৰে। মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা এইটো প্ৰমাণ হ'ল আৰু স্পষ্ট হ'ল যে কোনো পুলিচ বিষয়াক ডিছমিছ কৰিব পাৰে, ৰিমুভ কৰিব পাৰি আৰু ৰিডিউচ ইন ৰেংক কৰিব পাৰি, যদি তেওঁৰ এগেইনষ্টত যিখিনি অপৰাধ হৈছে সেই অপৰাধখিনি যদি প্ৰমাণ হয়। মনত ৰাখিব। গতিকে যিসকল ব্যক্তিয়ে এই বিষয়টো নাজানে, যদি মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে এইটো কথা গম পাব যে ছাছপেনশ্যনৰ কথাটো বেলেগ। পুলিচ বিষয়াজনক ছাছপেণ্ড কৰিলে কিছু সময়ৰ কাৰণে, এতিয়া কি কাৰণে ছাছপেণ্ড কৰিলে বা ছাছপেনশ্যনৰ পিৰিয়ডটো কিমান হ'ব, কিমান দিনলৈকে তেওঁক ছাছপেনশ্যন কৰি ৰাখিব পাৰে, এই বিষয়টো মই অহা খণ্ডত আলোচনা কৰিম। আজি কেৱল আপোনালোকৰ আগত অৱগত কৰিলোঁ যে এজন পুলিচ বিষয়াক কেতিয়া টাৰ্মিনেট কৰিব পাৰে, বৰখাস্ত কৰিব পাৰে, ৰিডিউচ ইন ৰেংক কৰিব পাৰে, এই বিষয়েহে মই আলোকপাত কৰিলোঁ। আৰু আশা কৰিছোঁ এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই ভাবিছোঁ আৰু আশা কৰিছোঁ। গতিকে মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।